বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। ডিমৰীয়াৰ কিছু অঞ্চলত বন ধ্বংসযোগ্য একাংশ ব্যৱসায়ীৰ পাহাৰ কাটি মূল্যৱান গছ-গছনি কাটি ধ্বংসযজ্ঞত নামি পৰিছে দুষ্কৃতিকাৰী। চালানবিহীন ডাম্পাৰৰ চলিছে দৌৰাত্ম্য। সকলো দেখি শুনিও নিমাত হৈ আছে বন বিভাগ। জিলা প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাছতো দিনে নিশাই চলি আছে বন ধ্বংসযজ্ঞ আৰু তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। অতি শীঘ্ৰে সংশ্লিষ্ট বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে। জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত আমাৰ ডিমৰীয়াৰ যিবোৰ গছ-গছনি আছে, পাহাৰ পৰ্বত আছে, নৈ নিজৰা আছে, এটা গুৰুত্বপূৰ্ণ তেওঁলোকে এটা ৰোল লৈ আছে এই বস্তুখিনিয়ে। এতিয়া আমি দেখিবলৈ পাইছোঁ উন্নয়নৰ নামত এটা পৰিকল্পনাবিহীনভাৱে উন্নয়ন হ'বলৈ গৈ আছে ডিমৰীয়াত। এতিয়া ৰিং ৰোডৰ নামত যিটো ষ্ট্ৰেচ তৈয়াৰ কৰা হৈছে, এই ষ্ট্ৰেচ ৰোডত আপোনালোকে দেখা পাব এই মতা পাহাৰ বুলি ঠাইটোৰ পৰা মাটি 10 চকীয়া 12 চকীয়া ডাম্পাৰেৰে তেওঁলোকে কাটি আনি পেলাই মাটি পেলাই আছে। এই বাৰিষা বতৰত কটাৰ ফলত ৰাস্তাত ধুনীয়া মাটিবোৰ পৰিছে, এক্সিডেণ্ট হৈছে, পিছল হৈছে। এতিয়া য'ত কাটিছে আটাইতকৈ ডাঙৰ কথা হ'ল কি, সেইটো এটা হাতীৰ গণ্ডি। আজি যে হাতী মানুহৰ যে সংঘাতবোৰ যে হ'বলৈ ধৰিছে, মূল কথা এইটোৱে। এই হাতীৰ গণ্ডি, এই যে হাতী বসবাস কৰা, অহা যোৱা কৰা ঠাইটুকুৰাত আজি কি কৰিছে, পাহাৰ কাটি কিন্তু সমস্ত তহিলং কৰিছে। গতিকে মই এই DFO যিজন আমাৰ DFO ছাৰ আছে, মানে পূব কামৰূপ যিজন বন সংমণ্ডলৰ যিজন DFO আছে, তেওঁক এইটো অনুৰোধ জনাইছোঁ, আপুনি ৰেঞ্জাৰক তৎকালীনভাৱে এটা ব্যৱস্থা ল'বলৈ দিয়ক। যধে মধে ট্ৰাকবোৰ চলি আছে, যেনি তেনি ট্ৰাকবোৰ চলি আছে, ভয়ংকৰভাৱে চলিছে, কোনো ট্ৰেফিক ৰুল মনা নাই, ৰং চাইড হেৰি চাইড একো চোৱা নাই, তেওঁলোকে আহি সোমোৱাইছে, কচুতলি ৰাস্তাটোত সোমাইছে। সেই অঞ্চলত অলপ বৰষুণ দিয়াৰ লগে লগে ৰাস্তাবোৰ স্লিপাৰী হৈ যায়, স্কুটি বাইক এলাবোৰ এইবোৰ পৰিছে, বিভিন্ন এক্সিডেণ্ট হৈছে। ৰ'দ দিলে ধূলি হয়, বৰষুণ দিলে খুব স্লিপাৰী হয়। গতিকে অবৈজ্ঞানিকভাৱে ইয়াত উন্নয়ন কৰিব বিচাৰিলে নহ'ব। উন্নয়নৰ নামত আমাৰ মানৱবিহীন এখন সমাজত আমি বাস কৰিম নেকি? আমি মানৱবিহীন সমাজত বাস কৰিম নেকি? আমাক জীৱ জন্তু লাগিব। গতিকে এইটো এটা ব্যৱস্থা ল'ব লাগে। ৱাইল্ড লাইফে এইটো চিন্তা কৰক। আৰু মাননীয় বিধায়ক মহোদয়ক মই অনুৰোধ জনাম, তেওঁ নতুনকৈ বিধায়ক হৈছে, গতিকে আমাৰ উন্নয়ন যে পৰিকল্পিত এটা উন্নয়নৰ সেইটো আমি বিচাৰিম।